মই আজি আহিছোঁ আপোনাৰ বুঢ়ী গোসানী থাকোঁ। ইয়াতে আহিছোঁ আৰু ইয়াতে মই গোটেইখিনি কথা আপোনালোকক এইটো মন্দিৰটোৰ ইতিহাসৰ কথা গোটেইখিনি মই আপোনালোকক থুলমূলকৈ ক'ম আৰু মন্দিৰটোৰ গোটেইখিনি দেখুৱাম। নমস্কাৰ, আপোনাৰ নামটো ক'ব যে? মোৰ নামটো শ্ৰী জিতেন শৰ্মা। আৰু এই যিটো আপোনাৰ শ্ৰী শ্ৰী বুঢ়ী গোসানী দুৰ্গাদেৱী মন্দিৰ, এইটো আপোনাৰ কিমান চনত স্থাপন হৈছিল? এইটো স্থাপন হ'ল 1920 চন। এইটো স্থাপিত হৈছিল ইয়াতে 1920 চনত। 105 বছৰ আগৰ কথা আমি যে জন্ম হয়, এইখিনি ঠাইত এইটো মন্দিৰ স্থাপন কৰা হৈছিল আৰু এইটো মন্দিৰ একেবাৰে আপোনাৰ শক্তিপীঠৰ নিচিনাই হয়, শক্তিপীঠে হয়। আৰু পূজা পাতলো ঠিক তেনেকুৱা দিনত, যেনেকুৱা দুৰ্গা পূজাৰ টাইম, অম্বুবাচী মেলা হওক, সম্পূৰ্ণভাৱে তেনেকুৱাকৈ ইয়াত আপোনাৰ পূজা পাতল কৰা হয়। আৰু এইটো মন্দিৰৰ ইতিহাস দীপৰ বিলৰ উপৰি এটেকেল কেতিয়াবা নাহিল, কেনেকৈ আহিল, কেনেকৈ আহিল, এতিয়া মানুহ ক'ৰ মানুহ আছিল, তেতিয়াহে এই 14খন গাঁও লাগছিল। তেতিয়া আৰম্ভণিত নাছিল, সেই সময়ত 14খন গাঁও নাছিল। তেতিয়া জাষ্ট কেইজনমান হয়তো মানুহে প্ৰতিবংশ। মই আপোনালোকক কৈ দিছোঁ, এইটো মন্দিৰ ইয়াৰে আগৰ পূজা যিটো আছিলে 1920 চনৰ আগত এইটো মন্দিৰ আছিল আপোনাৰ দীপৰ বিলত আপোনাৰ তেতিয়া ৰজা আৰিমত্ত সিংহৰ দিনত তাতে দুৰ্গা পূজা কৰা হৈছিলে। আৰু তাতে আপোনাৰ দুৰ্গা পূজা কৰা হৈছিলে। ৰজা আৰিমত্ত সিংহ দুৰ্গা পূজা পাতল কৰিছিলে, তাত বলি দিছিলে। তেতিয়াৰ টাইমত 1950 চনত চান্দগী বিল হয়, তাৰ আগতে তাৰ ভূমিকম্প আছে। ভূমিকম্প 1950 চনৰ আগতেও তাত ভূমিকম্প হৈছিল। ভূমিকম্প হোৱাৰ পিছত আপোনাৰ গোটেইখিনি ঠাই ডুবি গ'ল, কাৰণ বানপানী হৈ গ'ল, ঘৰ চৰ ভাঙিলে, মানুহৰ বহুত লোকচান হ'ল। তাত পূজা পাতল নকৰা হৈ তাৰপিছত ইয়াতে লৈ আহিলে। ইয়াতে আপোনাৰ যিটো একলেণ্ড আছে, একলেণ্ডৰ আগত আৰু এটা পুৰণা মন্দিৰ আছে। 1920 চনৰ আগত তাতে আপোনাৰ পূজা পাতল কৰা হৈছিল, বহুত বছৰ আগতে। আৰু তাতে পূজা পাতল কৰা হৈছিলে। সেইখন চবতছে পুৰণি থান এতিয়াও আছে তাতে, অলৰেডি এতিয়াও আছে। আৰু মই ইয়াতে আছোঁ, একেবাৰে তলৰ আহিতে মানে গেটৰ আগত আৰু এটা মন্দিৰ আছে, য'ত আগতে মানে পূজা পাতল কৰা হৈছিলে। সেইটো ইয়াতকৈ পুৰণা, তাতে পূজা পাতল দিয়া হৈছিলে। দুৰ্গা পূজা তাতেও কৰা হৈছিলে। আৰু তাতো সেই ভূমিকম্পৰ পিছত অলপমান কিবা ক্ষয় ক্ষতি হোৱাৰ পিছত ইয়াতে 1920 চনত এইটো মন্দিৰ স্থাপন কৰা হ'ল। ঠিক তেনেকুৱাকৈ এতিয়া আপোনাৰ ৰজা আৰিমত্ত সিংহৰ মৃত্যু হোৱাৰ পিছত তেখেতৰ মানে তিনিজনী ছোৱালী আছিল। ভূমিকম্প হোৱাৰ পিছত ৰজা আৰিমত্ত সিংহ যেতিয়া মৰি গ'ল, কিন্তু সেই তিনিজনী ছোৱালী ৰজা আৰিমত্ত সিংহৰ খাচীয়া জয়ন্তীয়া পাহাৰ নেকি তাত ক'ৰবাত আছিলে, তেখেত সুৰক্ষিত হৈ আছিলে। আৰু তেখেতৰ পিছত বিয়া হৈ গ'ল। আৰু সেইটো ৰজাৰ কাহিনী। আৰু সিহঁতেও দুৰ্গা পূজা পাতল কৰিছিলে। সেইটো আন এটা কাৰণ, যিটো মানে 14খন গাঁও হওক, গোটেই গাঁৱৰ মানুহ মিলি পিনে মন্দিৰটো স্থাপন কৰাৰ বা দুৰ্গা পূজা পাতল কৰাৰ সেই বহুত
ইমান বছৰ 105 বছৰ আগৰে পৰা বা তাতকৈ আগৰে পৰা পূজা পাতল কৰা এটা কাৰণ, সেইটো এটা কাৰণ এইটো আগৰে পৰা চলি আহিছে, বহুত আগৰে পৰা ইয়াত মানে সেই ৰজা আৰিমত্ত সিংহৰ যেন সেই প্ৰথাটো চলি আহিছে। গতিকে সেইটো এটা কাৰণ হয় কি ইমান ডাঙৰ মানুহৰ আস্থা থাকি গ'ল, আৰু সেইকাৰণে সেই আস্থা থকাৰ বাবে আজি ইয়াতে ইমান ডাঙৰ থান এখন হৈ গ'ল। 105 বছৰ হোৱা বাবে এইটো মন্দিৰক বুঢ়ী গোসানী, মাক বুঢ়ী গোসানী বুলি কোৱা হয়, আৰু সেইটো নামেৰে এখেতক পূজা কৰা হয়। মহ বুলি বৰ্তমান এতিয়াও মহ বুলি হৈ আছে। ইয়াতে মহ, ছাগলী, পাৰ, সপ্তমী, অষ্টমী, নৱমী এই বস্তুটো চলে। মহ বলি দিয়ে আৰু আপোনাৰ পাৰ চৰাই দিয়ে, আৰু মহ বলি কোনে দিয়ে মানে নহয়, ৰাইজৰ ফালৰ পৰাও থাকে এটা, আৰু যিমানখিনি যিখিনি হয় কিছুমানে ছেদন কৰাকৈ হয়, কিছুমানে এৰি দিয়াকৈ হয়। যাই ছেদন কৰে কমিটিৰ লগত যোগাযোগ কৰি যাই এৰি যায়, সেইটো কমিটিৰ লগত পূজাৰ আগে আগে এইবিলাক কমিটিৰ লগত যোগাৰ কৰে। কিছুমানে ধৰ পইচাটো দিব, কমিটিবোৰত হয়তো বস্তুটো যোগান ধৰে, কিছুমানে ডাইৰেক্ট ক'ৰবাৰ পৰা কিনি আনি পেলাই কমিটিক দিয়ে, সেইমতে সেইদিনাখনে অষ্টমীৰ দিনা পূজাৰ দিনা ছেদন কৰি এনেকুৱা। ইয়াত তাতে পাৰ চৰাই মানে যিমানখিনি বস্তু দান দিয়ে, দানখিনি ইয়াতে ছাগলী, ইয়াতে পাৰ, ইয়াতে ছাগলী হয় আৰু তাতে পাৰ। আচ্ছা, ইয়াতে ছাগলী হয়, ছাগলী হেৰি কৰাৰ কাৰণে, আৰু এইখিনি পাৰ। সিফালে হাঁহ থাকে, সেইফালে হাঁহ দি চ' গোটেইখিনি বলিৰ কাৰণে আৰু পিছফালে এইবোৰ ইফালে হ'ল এইবিলাক মানে এই মানুহ চানুহ থকা, থকা গেছ থাকিলে থাকিব। থকা এইফালে পানীৰ সেইটো হেৰিটো। আচ্ছা, বাকী এইটো হ'ল এইটো হৈছে বুঢ়া গোসানী মন্দিৰ, আৰু একেবাৰে শক্তিপীঠৰ নিচিনা। শক্তিপীঠ কামাখ্যা নিয়মতে, তাৰমানে কামাখ্যাত অম্বুবাচী জুন তাৰিখৰ পেৰে জুন দিনাৰ পেৰে বন্ধ হয়, চেম একে বন্ধ হয়। যোনদিনা কামাখ্যাত যিটো টাইমত খুলি সেই টাইমত ইয়াতো একে খুলে, একে নিয়ম। অ'কে, এইটো শক্তিপীঠৰ। সেইটো হৈছে অফিচ ৰুম। নাম চাম হয় এনেকুৱা লাগে। নাম তাৰমানে সেইটো সেই তাৰ পৰা দিছে, তাৰমানে এইটো গ্ৰীণ পাইছে, অঁ, সেই গ্ৰীণ পাৱাৰ কাৰণে তেওঁলোকে লিখিছে। এইটো আৰু কথা নাই, সেইটো অফিচ ৰুম, সেইটো হ'ল পুৰোহিতৰ চেম্বাৰ। সেইটো সিফালে। আচ্ছা, সেইটো পুৰোহিতৰ চেম্বাৰ, এইটো অফিচ ৰুম। আৰু আপুনি ক'লে যে ইয়াতে দুৰ্গা পূজা হয়, দুৰ্গা পূজাৰ টাইমত ইয়াতে বহুত ভাল দুৰ্গা পূজা হয়। গুৱাহাটীৰ ভিতৰত ক'ব গ'লে এখন ভাল পূজা ইয়াতে হয়, ডাঙৰ পূজা হয়, আৰু 1 লাখ মানুহৰ সমাগম হয়। 1 লাখ মানুহত মানুহ বেছি হয়। 1 লাখ মান মানুহ যাব পাৰি হৈছে, তাৰমানে এনেকুৱা একদম ৰাস্তা ঘাট ব্লক হৈ গৈছে, ব্লক হৈ গৈছে, একদম ৰেল লাইনত গেলি যাম আপোনাৰ এনেকুৱা পৰ্যায়। গতিকে কোনবালাক হয়তো কিবা ইফাল হয়তো বেলেগ কথা, কিন্তু হয়েই মানে একদম পাতৰ পৰা আপোনাৰ লাগে। এইবিলাকত ইয়াতে মোটামুটি আমাৰ 10জনমান পুৰোহিত ইয়াতে থাকে, মেইন পুৰোহিত ভিতৰত। আচ্ছা, ইয়াতে 10জনমান অকল পাঠা, পাৰাৱা, হাঁহ, কোমোৰা এইবিলাক উচৰ্গা কৰা, এতিয়া 10জন পুৰোহিতৰ ওপৰত। বাকী মেইন পীঠত পুৰোহিতখিনি তেওঁলোকে পূজাত ব্যস্ত, তাতে মানুহ উৰ্গিব নোৱাৰে। আচ্ছা, ভিতৰত উৰ্গিব নিদিয়ে, এতিয়া মাত্ৰ এইটো পূজা এইখিনি এইখিনি এই বাহিৰা এইখিনি পুৰোহিতে মাত্ৰ উচৰ্গা কৰে। সপ্তমী, অষ্টমী, নৱমী 3 দিন উচৰ্গা কৰে। এইটো মন্দিৰৰ পৰা আপোনালোকে একলেণ্ড বহুত ধুনীয়াকৈ দেখা পাব। ইয়াৰ পৰা একলেণ্ডটো, মন্দিৰৰ পিছফালৰ পৰা একলেণ্ডটো বহুত ধুনীয়াকৈ দেখা পাব। লগতে আপোনাৰ দীপৰ বিল বা হওক, ৰাণী আজৰালৈকে ইয়াতে কি ধুনীয়াকৈ গোটেই গুৱাহাটী মোটামুটি আধা পাহাৰখিনি সিহঁতি গোটেইখিনি আপোনালোকে দেখা পাব। এবাৰ চাই লওক কি ধুনীয়াকৈ এইটো মনোৰম দৃশ্য আপোনালোকে দেখা পাব, বহুত ভাল।
এইখিনি আপোনাৰ সম্পূৰ্ণ ফৰেষ্ট একদম গোটেই পাহাৰখিনি একদম তললৈকে য'ত আপোনাৰ একোলেণ্ড ষ্টাৰ্ট হোৱা নাই তলফাললৈকে সম্পূৰ্ণ আপোনাৰ ধুনীয়া ফৰেষ্ট এৰিয়া হয় ইয়াত। ঠাণ্ডা দিনত ইয়াতে সম্পূৰ্ণভাৱে আপোনাৰ ভাল লাগিব। গৰমৰ দিনতকৈ আপোনাৰ ঠাণ্ডা দিনত ঘূৰা ফুৰা কৰিব ইয়াতে আহিব, সময়খিনি বহুত ভালকৈ কটাব পাৰিব ইয়াতে। তলত গেটত আৰু এটা আপুনি গণেশ মন্দিৰ পাব, বহুত ধুনীয়া গণেশ মন্দিৰ। এবাৰ চাই লওক গণেশ মন্দিৰটো, বহুত ধুনীয়া গণেশ মন্দিৰ এটা। হাতী এটা কি ধুনীয়াকৈ গেটত হাতী এটা আছে আৰু ভিতৰত আপোনাৰ এই গণেশ মন্দিৰটো বহুত ধুনীয়া এটা গণেশ মন্দিৰ।